হাই গাইজ, আজি আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি আমি গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যোৱা ভিডিঅ' এটি আপোনালোকৰ ওচৰলৈ আনিছোঁ। এয়া চাওক, আমাৰ উবেৰ আহি পালে। আমি এতিয়া যাত্ৰা আৰম্ভ কৰিম গুৱাহাটী টু চিমলুগুৰি ষ্টেচন। প্ৰথমতে আমি নাজিৰাত থকা অগ্নিনাভ মন্দিৰত আমি প্ৰথমতে যাম, তাতে দৰ্শন কৰি তাৰপিছত আমি শিৱসাগৰৰ বিভিন্ন ঠাইত আমি ফুৰিম। এয়া চাওক, আমি গুৱাহাটী ৰেলৱে ষ্টেচন আহি পালোঁ। ইয়াতে অকণমান ফুৰিলোঁ, আমি অকণ সোনকালে আহি পাইছিলোঁ। এতিয়া আমাৰ ট্ৰেইন আহি পালে। এয়া চাওক, ট্ৰেইনত আমি বহিলোঁ। এয়া দুগৰাকী আইতা, এওঁলোক অৰুণাচলৰ পৰা আহিছে। তেওঁলোক নেপাল ভ্ৰমণ কৰিব গৈছিলে। নেপাল এয়া চাওকচোন, একেবাৰে তেওঁলোকৰ লগত একেবাৰে বন্ধু পাতিয়ে লৈছে, পূৰা কথা পাতি আছে। চাওকচোন, হয়ে ট্ৰেইনত যে আমি কিমান মানুহ লগ পাওঁ। একচুৱেলি তেওঁলোকৰ লগত ভালকৈ মিলি কথা পাতি গ'লে আমাৰ জাৰ্ণি সোনকালে শেষ হোৱা যেন লাগে, হয়নে? এয়া আমি গুৱাহাটী ষ্টেচন আমি এৰিলোঁ। এয়া ট্ৰেইন মানে কি জানেনে? ঝালমুড়ি। এয়া ঝালমুড়ি নাখালে ট্ৰেইনত উঠা নিচিনাই নালাগে। এয়া লাহে লাহে বাবুই বহি লৈ আহিছে ছবি আঁকিবলৈ। মই তাৰ ভিডিঅ' কৰাৰ কাৰণে সি খঙেই উঠিলে মোৰ ওপৰত। মাক কিয় ভিডিঅ' কৰিছা? সিহঁত দুটাই একেলগে বহিছে আৰু আমি দুজনে একেলগে বহিছোঁ। চুনীটো ঘৰৰ পৰাই কৈ আছে, মই উইণ্ড' ছিটত বহিম। কি যে আনন্দ সিহঁতৰ। এয়া আমাৰ জাৰ্ণি, আমি লাহে লাহে গৈ আছোঁ। চাওকচোন বাহিৰত কি ধুনীয়া সেউজীয়া পৰিৱেশ। চুনুৰ হেনো ভোকে লাগিলে, সেইকাৰণে এয়া ঘৰৰ পৰাই বনাই আনিছিলোঁ ভাত কেইটামান, দুজনকে খাব দিলোঁ, আমিও খালোঁ। একচুৱেলি আমি ট্ৰেইনৰ ভাত খাব অকণমান দিগদাৰ পাওঁ, সেইকাৰণে ঘৰৰ পৰাই বনাই লৈ আহিছিলোঁ। খাই বৈ মই অকণমান ৰেষ্ট ল'লোঁ তাতেই। এয়া লাহে লাহে আমি ডিমাপুৰ ষ্টেচন আহি পালোঁ। ডিমাপুৰ নাগালেণ্ড শুনিহে আছিলোঁ, কিন্তু কোনোদিন দেখা নাছিলোঁ। আজি ট্ৰেইনৰ পৰাই দেখিলোঁ। এয়া গাইজ, আমি চিমলিগুৰি ষ্টেচন আহি পালোঁ। এতিয়া ৰাতি 7:30 বাজে। এতিয়া আমি চুকাফা লজলৈ যাম। আমি গুৱাহাটীৰ পৰাই বুক কৰি থৈ দিছিলোঁ। এতিয়া বাকী ভিডিঅ'খিনি মই কাইলৈ দেখাম। যদি ভাল পাইছে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। থেংক ইউ।